জনাইছোঁ সকলোকে অন্য এটা ভিডিঅ'লৈ। তো আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম যিটো নগাঁও ডিষ্ট্ৰিক্টত দুটা পোষ্ট ওলাইছে তাৰ ওপৰত, যিটো কমপ্লিটলি অফলাইন মোড হ'ব। আপোনালোকে অফলাইন এপ্লাই কৰিব পাৰিব। টোটেল মই ডিটেইলছটো কৈ দিছোঁ আপোনালোকক, চাই লওক। মই অকণমান স্ক্ৰল কৰিলে আপোনালোকে ইয়াতে দেখা পাব ছ'চিয়েল ৱেলফেয়াৰ নগাঁও ৰিকুৱাৰমেণ্ট 2025 পোষ্ট হৈছে একাউণ্ট এছিষ্টেণ্ট এণ্ড ডাটা এণ্ট্ৰি অপাৰেটৰ। এপ্লাই মোড হৈছে অফলাইন, টোটেল ভেকেঞ্চি হৈছে দুটা আৰু লাষ্ট ডেট হৈছে 31 জুলাই। তো একাউণ্ট এছিষ্টেণ্টৰ যিটো পোষ্ট আছে তাৰ কাৰণে 19,000 টকা হ'ব চেলেৰি, আৰু লগতে আপোনালোকে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিব লাগিব আৰু ডিপ্ল'মা থাকিব লাগিব একাউণ্টছৰ, ঠিক আছে। আৰু লগতে 3 ইয়াৰ্ছ এক্সপিৰিয়েঞ্চো লাগিব আৰু এজ হ'ব লাগিব মেক্সিমাম 38 ইয়াৰ্ছ। আৰু নেক্সট পোষ্টটো হৈছে ডাটা এণ্ট্ৰি অপাৰেটৰ ITPMMVY। টোটেল পোষ্ট হৈছে এটা আৰু এইটো চেলেৰি হৈছে 10,400 টকা। আৰু আপোনালোকে এইটোৰ কাৰণেও গ্ৰেজুৱেট হ'ব লাগিব আৰু লগতে 3 ইয়াৰ্ছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব আৰু মেক্সিমাম এজ লিমিট হৈছে 38 ইয়াৰ্ছ। আৰু এইটোৰ এপ্লাই কৰিলে আপোনালোকে অফলাইন এপ্লাই কৰিব লাগিব, য'ত তাতে আপোনালোকে দেখিব পাইছে এড্ৰেছটো দিয়াই আছে। এপ্লিকেশ্যন মাষ্ট ৰিচ টু দ্য অফিচ অফ দ্য ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ অফিচাৰ নগাঁও অন বিফৰ 31 জুলাই। 31 জুলাইৰ 5 বছৰ আগতে আপোনালোকে যদি এপ্লাই কৰে তেন্তে ফৰ্মখন অফিচ গৈ পাব লাগিব, নতুবা আপোনালোকে ডাইৰেক্টলি গৈও নিজে দিব পাৰে। কিন্তু ইয়াতে দিয়া আছে যেন এইটো নগাঁও ডিষ্ট্ৰিক্টত যিসকলে আছে তেওঁলোকৰ কাৰণে বেছি চুইটেবল হ'ব। তো আপোনালোকে চাই লওক, যদি আপোনালোক নগাঁও ডিষ্ট্ৰিক্ট হয় তেনেহ'লে আপোনালোকে এইটোত এপ্লাই কৰিব পাৰিব। তো এইখিনিয়ে আছিল। যদি ভিডিঅ'টো ভাল লাগিল চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।